বানপানীৰ মাজতে জানাজা জানাজাৰ বাবে ওখ ঠাই বিচাৰি গাঁওবাসীৰ যাত্ৰা কান্ধত চাঙি লৈ বিচাৰি ফুৰিছে ওখ ঠাই দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰীৰো জলমগ্ন বহু অঞ্চল তাৰে মাজত দুখ লগা এই দৃশ্য হাহাকাৰ গাঁওবাসীৰ কাৰণ জানাজাৰ বাবে বিচাৰি পোৱা নাই কোনো স্থান বানপানীৰ বাবে মৃত লোকক কবৰস্থ কৰিবলৈ ঠাই নাই গাঁওখনত বানত বুৰ গৈছে সকলো সমস্যাত ৰাইজ আমাৰ এই অঞ্চলৰ এই নাওডিঙা গাঁৱৰ মহম্মদ বাবুল আলী ৰাতি প্ৰায় 11 মান বজাত মৃত্যু হয় যদিও গোটেই অঞ্চল জলমগ্ন অলপ অসুবিধাৰ সন্মুখীন হৈছে কবৰস্থানতো গোটেই পানী এই মানুহখিনি বহুত অসুবিধাত পৰি কষ্টমষ্টকৈ কিবাকৈ লৈ আহিব লাগিব এই দৃশ্য চিপাঝাৰৰ মৰানদী পাৰৰ বিষ্ণুপুৰ নাওডিঙা গাঁৱৰ বাবুল আলীৰ জোৱানিশা পৰলোকপ্ৰাপ্তি হৈছিল কিন্তু সমস্যাত পৰিল গাঁওবাসী কাৰণ গাঁওখনত জানাজাৰ বাবে নাই কোনো ওখ ঠাই চৌদিশে কেৱল পানীয়েই পানী আমাৰ এই বিষ্ণুপুৰৰ যিটো আমাৰ এই নাওডিঙাৰ ফালৰ পৰা অহা এই কাৰেণ্ট ব্যৱস্থাটো যিটো ট্ৰেন্সফৰ্মাৰ সেইটো বহুত তলত আছে পানী ডুবি আছে এতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা এই সময়ত তেওঁলোকে পঢ়া শুনা কৰিব পৰা নাই আৰু ট্ৰেন্সফৰ্মাৰটো অকমান তাৰ পৰা সলনি কৰিলেও হয় ন ওপৰত উঠাই দিলেও হয় মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট টাইমিং